কথা আছিল অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 50টা পুখুৰী খান্দিব আৰু বানপানী নাইকিয়া কৰিব। এয়া হৈছে উত্তৰ পূবক অষ্টলক্ষ্মী বুলি আখ্যা দিয়া মোদী চৰকাৰৰ উত্তৰ পূবৰ বানপানী সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত দায়িত্ব। কিন্তু ইয়াৰ বিপৰীতে লাখ লাখ লোক আক্ৰান্ত হৈছে বানত। অসমৰ লগতে চুবুৰীয়া ৰাজ্যতো বানৰ সংহাৰী ৰূপ। অনিয়ন্ত্ৰিত বান পৰিস্থিতি 40ৰো অধিক লোকৰ মৃত্যু। উত্তৰ পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ আছে বান পৰিস্থিতি। সংহাৰী বানত এতিয়ালৈকে 44 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। বান, ভূমিস্খলন আৰু অন্যান্য দুৰ্যোগ সংক্ৰান্তীয় দুৰ্ঘটনাৰ ফলত এই লোকসকলৰ মৃত্যু হোৱা বুলি বিষয়াসকলে দাবী কৰিছে। মঙলবাৰেও অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে অসম আৰু ছিকিমৰ মুখ্যমন্ত্ৰীসকলৰ লগতে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাকো ফোন কৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ বান পৰিস্থিতিৰ বুজ লয় আৰু বানে মাতি অনা বিপদৰ সৈতে মোকাবিলা কৰাৰ লগতে সাহায্য আৰু পুনৰ্বাসনৰ প্ৰচেষ্টাত সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। 29 মে'ৰ পৰা অব্যাহত থকা বৰষুণ আৰু বানপানীৰ সময়ত মৃত্যু হোৱা 44 জনৰ ভিতৰত অসমৰ কমেও 17 জন লোকৰ মৃত্যু হৈছে। লগতে অৰুণাচল প্ৰদেশৰ 12 জন, মেঘালয়ত 6 জন, মিজোৰামৰ 5 জন, ত্ৰিপুৰাত 2 জন আৰু নাগালেণ্ড আৰু মণিপুৰত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুসৰি 21খন জিলাত 6.33 লাখৰো অধিক লোক বানপানী আৰু বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ 21খন জিলাৰ 1506খন গাঁৱৰ 14,739 হেক্টৰতকৈও অধিক শস্যৰ মাটি ক্ষতিগ্ৰস্ত হৈছে। অসমৰ বহু ঠাইত বিপদসীমাৰ ওপৰেৰে বৈ আছে প্ৰবল ব্ৰহ্মপুত্ৰ আৰু আন 6খন নদী। অৰুণাচল প্ৰদেশৰ মুঠ 156খন গাঁৱত 1000ৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। যোৱা 10 দিনত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মিজোৰামত ভূমিস্খলন, ঘৰ ভাঙি যোৱা আৰু অন্যান্য দুৰ্যোগত 5 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু পুনৰ্বাসন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে ভূমিস্খলন আৰু খন্তেকীয়া বানপানীৰ ফলত ঘৰ আৰু দেৱাল ভাঙি যোৱাৰ ফলত চম্পাই জিলাত 3 জন ম্যানমাৰৰ শৰণাৰ্থী আৰু আইজল আৰু চেৰচিপ জিলাত এজনকৈ শৰণাৰ্থীৰ মৃত্যু হয়। বিগত 10 দিনত পাহাৰীয়া ৰাজ্যখনৰ কেইবাখনো জিলাত 552টা ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে একে সময়ছোৱাত বৰষুণৰ ফলত 152টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। মুঠ 11খন জিলাৰ ভিতৰত ম্যানমাৰৰ সীমান্তৱৰ্তী পূব মিজোৰামৰ চম্পাই জিলাত বৰষুণৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি হৈছে বুলি জানিব পৰা গৈছে। এইদৰে মোদীৰ কথিত অষ্টলক্ষ্মী উত্তৰ পূবত সংহাৰী বানে ইজনৰ পিছত সিজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।